নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ডিচেম্বৰ। আজি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল ইয়াৰ নহয়, লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল টকা। মহিলাসকলে চেক কৰক আপোনাৰ মোবাইল ফোন, আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই। যদি মেছেজটো সোমোৱা নাই, আপুনি এতিয়া বেংকত যাওক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিলে টকা। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে চৰকাৰে এখন নতুন আঁচনি লৈ আহিছে, যিখন আঁচনিৰ মাধ্যমতে প্ৰত্যেক মাহতে লাভ কৰিব আপুনি বহুতো সুবিধা আৰু বহুতো আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আপুনি। লগতে ৰেচন কাৰ্ড এতিয়া নতুনকৈ আপুনি অনলাইনৰ মাধ্যমত বনাই ল'ব পাৰিব। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি মেছেজ পালেনে? 43,45,854 গৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিলে টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ মোবাইল ফোনত মেছেজটো সোমোৱা নাই, তেনে ক্ষেত্ৰত এতিয়া আপুনি বেংকত যাওক। লাখ লাখ লোকৰ একাউণ্টত জমা হ'ল ধনৰাশি। অনাদায় হিতাধিকাৰী একাউণ্টত জমা হ'ল টকা। আপুনি ধন জমা হোৱাৰ মেছেজটো পালে নে নাই? যদি পোৱা নাই, এতিয়া আপুনি চেক কৰক আপোনাৰ বেংকত গৈ। 43,45,864 গৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ল এই টকা। অনাদায় হিতাধিকাৰীয়ে লাভ কৰিলে ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীও লাভ কৰিলে টকা। দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। যদিহে মেছেজ পোৱা নাই, পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। লাখ লাখ লোকৰ একাউণ্টত সোমাই গ'ল টকা। লগতে যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, সেইসকল হিতাধিকাৰী কি কৰিব? যদি আপুনি টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি টকা পোৱা নাই, ভিডিঅ'টো শেষলৈকে চাই থাকক। সম্পূৰ্ণকৈ মুখ্যমন্ত্ৰী কি মন্তব্য কৰিছে জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ। ঘোষণা হ'ল আনন্দৰাম বৰুৱাৰ বঁটা। চৰকাৰী স্কুটি প্ৰদানৰ দিন অভিষেক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ এটা সুখবৰ। 11 ডিচেম্বৰৰ পৰা প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱাৰ বঁটা। SSLCত 75% বা ততোধিক নম্বৰপ্ৰাপ্ত শিক্ষাৰ্থীয়ে লাভ কৰিব বঁটা। 12,500 টকাৰ জলপানী আছে আনন্দৰাম বৰুৱাৰ বঁটাত। কেৱল এয়াই নহয়, মুঠ 26,969 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বঁটা। 3,37,00,000 টকা এই বঁটাৰ বাবে ব্যয় কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই বঁটা। 11 ডিচেম্বৰতে প্ৰদান কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতিকৰ বঁটা। আৰু HS উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি। 60% নম্বৰ পোৱা শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটি। 48,623 গৰাকী শিক্ষাৰ্থীক আগবঢ়োৱা হ'ব ডক্টৰ বাণীকান্ত কাকতিকৰ বঁটা। ডক্টৰ বাণীকান্ত কাকতি বঁটা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাত্ৰ 4 দিন বাকী আধাৰ কাৰ্ডৰ গৰাকীলৈ কৰক এই কাম। যদি আপোনাৰ ঘৰত আধাৰ কাৰ্ড আছে, সকলোৱে কৰিব লাগিব আপডেট। ইয়াৰ পিছত আপুনি সময় নাপাব। যদি আপুনি এতিয়ালৈকে আপডেটটো কৰা নাই, এতিয়া আপুনি আপডেট কৰি লৈ লওক। চ' বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আপডেট কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হৈছে ভিডিঅ'টোৰ জৰিয়তে। অন্যথা ভৰিব লাগিব জৰিমনা। কিমান টকা জৰিমনা বিহা হ'ব আপোনাক? আধাৰ কাৰ্ডৰ গৰাকীলৈ এখন ডাঙৰ খবৰ। আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ হাতত মাত্ৰ 4 দিন বাকী আছে। 4 দিনৰ ভিতৰত কৰিব লাগিব এই বিশেষ কাম, অন্যথা ভৰিব লাগিব জৰিমনা। জানি লওক আজিয়েই কিদৰে কৰিব আপোনাৰ এই বিশেষ কামটো। বিনামূলীয়া আধাৰ কাৰ্ড আপডেটৰ সুবিধা মাত্ৰ 4 দিন দিয়া হৈছে। UIDAই বান্ধি দিলে 4 দিনৰ সময়সীমা। 14 ডিচেম্বৰৰ ভিতৰতে আধাৰ কাৰ্ডৰ গৰাকীয়ে আপডেট কৰিব লাগিব আধাৰ কাৰ্ডখন। 10 বছৰ পুৰণি আধাৰ কাৰ্ডৰ গৰাকীয়েও আপডেট কৰিব লাগিব আধাৰ কাৰ্ড। পুনৰ বৃদ্ধি কৰা নহয় বিনামূলীয়া আপডেটৰ সময়সীমা। যদি আপোনাৰ 10 বছৰ সম্পূৰ্ণ হোৱা নাই, তথাপিও আপুনি আপডেট কৰিব পাৰিব। বিনামূলীয়া আপডেটৰ বাবে এতিয়া আপুনি লগ ইন কৰক UIDAI.gov.in ৱেবছাইটত। আৰু হোম পেজত দেখিবলৈ পোৱা যাব মাই আধাৰ পৰ্টেলত। আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এখন OTP আহিব। কেৱল এয়াই নহয়, আপুনি OTPটো বহাই দিব লাগিব। স্ক্ৰীনত দেখিবলৈ পাব আধাৰ কাৰ্ডত অন্তৰ্ভুক্ত তথ্য। আৰু তথ্যসমূহ ভালদৰে পৰীক্ষা কৰি শুদ্ধ বিবেচিত হ'লে ক্লিক কৰিব লাগিব সঠিক বক্সত। যদি তথ্য ভুল থাকে, তেনে ক্ষেত্ৰত ড্ৰপ ডাউন মেনু প্ৰৱেশ কৰি শুদ্ধ কৰিব লাগিব আপোনাৰ তথ্য।
তথ্য শুদ্ধ কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ আপুনি পুনৰ পূৰণ কৰিব লাগিব আৰু পুনৰ আপুনি কৰিব লাগিব আপলোড PDF অথবা PNG ফাইল কৰি দিয়া তথ্যহে গ্ৰহণযোগ্য হ'ব। কিন্তু আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বায়োমেট্ৰিক আপডেটৰ বাবে যাব লাগিব আধাৰ কেন্দ্ৰলৈ। ইয়াৰ বাবে দিব লাগিব নিৰ্ধাৰিত শুল্ক। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল কথা ঘোষণা কৰিছে আৰু কি মন্তব্য কৰিছে ভিডিঅ'টো শেষলৈকে চাই থাকক, জানিব পাৰিব। লগতে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 11 তাৰিখে 11 বজাত একাউণ্টত সোমাব টকা। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি চেক কৰক ছাত্ৰীসকলে বেংক একাউণ্ট। 11 তাৰিখে দিনৰ 11 বজাত 1,59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব ধনৰাশি। যদি আপুনি টকা নাপায় আপুনি কি কৰিব? এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইলৰ একাউণ্ট। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব একাউণ্টৰ সবিশেষ তথ্য। লগতে এতিয়াই চেক কৰক আপোনাৰ মোবাইল ফোনত মেছেজ আহিছে নে নাই। আপুনি লাভ কৰিব পইচা আৰু এই পইচাসমূহৰ মেছেজটো আপোনাৰ মোবাইল ফোনত আহিব। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইচএছ স্নাতক বা স্নাতকোত্তৰ 1 বৰ্ষৰ ছাত্ৰীসকললৈ এটা ডাঙৰ খবৰ, কিয়নো এইসকল ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 1,59,093 গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে এই ধনৰাশি। এইচএছৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাহেকত পাব 1,000কৈ টকা আৰু স্নাতক পৰ্যায়ত পাব 1,250 টকাকৈ। স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 টকাকৈ অনুদান। গৰম বন্ধৰ সময়ত নাপাব এই টকা। বিদ্যালয়ত অত্যাধিক অনুপস্থিত থকা ছাত্ৰীয়ে নাপাব এই সুবিধা। স্নাতক পৰ্যায়ত বিয়াত বহা ছাত্ৰীয়ে নাপাব এই টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চ' বন্ধু বান্ধৱীসকল, আজি যদি আপুনি টকাটো নাপায় নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকৰ কি কৰিব লাগিব, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰতিজন কৃষকৰ বাবে বাধ্যতামূলক পঞ্জীয়ন, অন্যথা নাপাব আঁচনিৰ সুবিধা। ক'ত কিদৰে কৰিব পঞ্জীয়ন সম্পূৰ্ণকৈ জানি লওক। যদি আপুনি এজন কৃষক তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপোনাৰ মাটিৰ নথিপত্ৰ আছে নেকি? তেন্তে আপুনি পাব এইখন নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত লাভ কৰিব বহুতো সুবিধা আৰু এইখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈ আছে। প্ৰতিজন কৃষকৰ বাবে জৰুৰী খবৰ। জিলাই জিলাই আৰম্ভ হৈছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া। প্ৰতিগৰাকী কৃষকৰ বাবে অতি প্ৰয়োজনীয় এই পঞ্জীয়ন। কৃষি বিভাগৰ অধীনত যিকোনো আঁচনিৰ বাবে সুবিধা ল'বলৈ বাধ্যতামূলক পঞ্জীয়ন। পঞ্জীয়নৰ বাবে লাগিব কি নথিপত্ৰ? আধাৰ কাৰ্ড, আধাৰ নম্বৰৰ সৈতে আপোনাৰ লিংক থাকিব লাগিব মোবাইল নম্বৰ। নিজৰ নামত থকা মাটিৰ জমাবন্দীও লাগিব পঞ্জীয়নৰ বাবে। পঞ্জীয়নৰ বাবে আপুনি যাব লাগিব কৃষি মহকুমাৰ বিষয়া অথবা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়লৈ। প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত কৰা হৈছে পঞ্জীয়ন কেন্দ্ৰ। যোৰহাট জিলাত 9 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন। মুঠ 3টা পৰ্যায়ত হ'ব এই পঞ্জীয়ন। 9ৰ পৰা 15 ডিচেম্বৰলৈকে প্ৰথম পৰ্যায়ৰ পঞ্জীয়ন আৰম্ভ হৈ পৰিছে আৰু 16ৰ পৰা 31 ডিচেম্বৰলৈকে হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্জীয়ন। 1 জানুৱাৰীৰ পৰা 2025ৰ পৰা 15 জানুৱাৰীলৈকে হ'ব তৃতীয় পৰ্যায়ৰ পঞ্জীয়ন। যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এতিয়া আপুনি যোগাযোগ কৰক, অন্যথা আপুনি যিকোনো আঁচনিৰ সুবিধা নাপাব, বঞ্চিত হ'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজনিলৈ মিয়া শ্ৰমিক নহয় মিয়া অফিচাৰ যাব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমচুৱে। মিয়া শ্ৰমিক নহয় IAS বা IPS হৈ উজনি অসমলৈ যাব মিয়াসকল আৰু একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে। কলমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হ'ব উত্তৰ। মুছলমানে কি খাব কি নাখাব সেয়া কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানসকল কাৰো গোলাম নহয়, এইখন ভাৰতৰে নাগৰিক। হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব নোৱাৰি। সৰ্বোচ্চ ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ধৰ্মৰ ভিত্তিত সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য।
ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব নোৱাৰি বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে। মুছলমানকে ধৰি ৭৭টা সম্প্ৰদায়ক দিয়া হৈছিল সংৰক্ষণ। ৭৭টা সম্প্ৰদায়ৰ অধিকাংশই আছিল মুছলমান সম্প্ৰদায়ৰ। OBCৰ অধীনত কেইবাটাও সম্প্ৰদায়ক বংগ চৰকাৰে দিছিল সংৰক্ষণ আৰু এই সংৰক্ষণক লৈ অবৈধ বুলি ঘোষণা কৰিছিল কলকাতা উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বংগ চৰকাৰে। পশ্চিমবংগ চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰায়দান। শুনানিত ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ BR গগৈ আৰু KB বিশ্বনাথৰ বিচাৰপীঠিত এখন ডাঙৰ মন্তব্য। চৰকাৰৰ হৈ কপিল চিব্বালে পিছপৰা শ্ৰেণীৰ ভিত্তিত সংৰক্ষণ দিয়া বুলি কৰিছিল দাবী। পিছপৰা শ্ৰেণীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পিছপৰা শ্ৰেণী হিচাপে মুছলমানক সম্প্ৰদায়ক নিৰ্বাচন কৰাটো অপমান বুলি মন্তব্য কৰিছে SCৰ তৰফৰ পৰা। মুছলমানকে ধৰি কেইবাটাও জাতিৰ OBCৰ মৰ্যাদা বাতিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। ধৰ্মৰ ভিত্তিত সংৰক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ